মূৰৰ পৰা গেলিছে কংগ্ৰেছ দল। দিল্লীৰ নেতাই ধ্বংস কৰিছে অসমৰ কংগ্ৰেছ। এপিচিচিৰ সভাপতি দিল্লীৰ হাতৰ পুতলা। অসমত কংগ্ৰেছ দলটোক নিষেধ কৰাৰ বাবে দিল্লীৰ এজেণ্টসকলে যথেষ্ট, কাৰণ হাইকমাণ্ড সেই হাইকমাণ্ডেই মানে জিতেন্দ্ৰ সিং এই ছাতেহত এইবিলাক যিবিলাক ছেক্ৰেটাৰী মানে 2024 বিৰোধীয়ে দিল্লী দখলৰ সপোন দেখাৰ সময়তে দল এৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা অপূৰ্ব ভট্টাচাৰ্যই। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো পদবী সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ, ডিমা হাছাও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক সকলো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও মই আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ সভাপতি মহোদয়ৰ উদ্দেশ্যে মই লিখিতভাৱে ৰাজীৱ ভৱনলৈ গৈ দাখিল কৰি আহিছোঁ। এক সংবাদমেল পাতি সদ্য পদত্যাগী অপূৰ্বই কয়, কংগ্ৰেছত কাৰো সন্মান নাই, দলৰ কৰ্মীক প্ৰথমে ন্যায় দিয়ক, পিছত ন্যায় যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। ভাবিছে হয়তো যে আমাৰ দৰে সাধাৰণ কৰ্মীৰ কোনো প্ৰয়োজন নাই, দলটো আমাৰ কথা বতৰা চিন্তা চৰ্চাৰো কোনো প্ৰয়োজন নাই, অৱহেলিত হৈ থকাতকৈ নিজেই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। আগতে দলীয় কৰ্মীসকলে ন্যায় পাওক, সেইটোৱে মই দাবী কৰিম। অসম গণ পৰিষদৰ পৰা ক্ষমতাৰ লোভত এসময়ত কংগ্ৰেছলৈ গৈছিল জাতীয়তাবাদী আন্দোলনৰ একালৰ প্ৰবক্তা অপূৰ্ব ভট্টাচাৰ্যই। পিছে কংগ্ৰেছত নিৰ্বাচন খেলাৰ সুযোগ নাপালে অপূৰ্বই। সেয়ে শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ অগপলৈ পুনৰ সুযোগৰ সন্ধানত উভতি আহিল অপূৰ্ব ভট্টাচাৰ্য। ঘৰলৈ ঘূৰি যোৱাৰ আহ্বান আহিছে, যিহেতুকে এটা ঘৰ এৰি আহিছিলোঁ এদিন, আৰু এৰি অহাৰ দিনাখন বৰ্তমানৰ নেতৃত্ব নাছিল, গতিকে নেতৃত্ব সলনি হৈছে, গতিকে সম্ভৱতঃ তেনে সিদ্ধান্তকে কাৰ্যকৰী হ'বগৈ। সুযোগৰ সন্ধানত শিবিৰ সলাই ফুৰিলেও এইবাৰো লোকসভা নিৰ্বাচনত বিমুখ হ'ব অপূৰ্ব। অৱশ্যে চুং নহলালে 2026ত অগপৰ হৈ ঢেকীয়াজুলি সমষ্টিৰ পৰা টিকট বিচাৰিব পাৰিব ভট্টাচাৰ্যই। ব্যুৰো ৰিপৰ্ট, DY 365।